আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ যিসকলে এইচএছ ফাইনেল পাছ কৰি সাধাৰণতে ডিগ্ৰীত এডমিশ্যন ল'বৰ বাবে সমৰ্থত ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটেশ্যন কৰিলে তেওঁলোকে বহুতে আচলতে ৰৈ আছে যে কলেজ এপ্লাই কেতিয়া হ'ব সো তাৰ ওপৰত আপোনালোকক মই জনাম বা প্ৰগ্ৰাম সিলেকশ্যন আচলতে আপোনালোকে কেতিয়াবা কৰিব পাৰিব এটা নটিফিকেশ্যন আহিছে এটা নটিচ আহিছে য'ত সকলোবিলাক তথ্য সকলোবিলাক ইনফৰমেশ্যন আপোনালোকৰ কাৰণে আগবঢ়োৱা হৈছে আৰু সেই নটিফিকেশ্যনখন মই আপোনালোকৰ আগত দেখুৱাই দিম গোটেইখিনি কথা কি কৈছে আচলতে সেই গোটেই নটিফিকেশ্যনখন সেইখনো আপোনালোকৰ আগত পঢ়ি দিম আৰু লগতে আপোনালোকৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই কৰাৰ সেইটো মই আপোনালোকৰ আগত জনাই দিম আৰু যেতিয়া আপোনালোকৰ ষ্টাৰ্ট হ'ব মই নিশ্চয় আপোনালোকক যেটো লাইভ প্ৰসেছ কেনেকৈ আপোনালোকে কলেজ সিলেক্ট কৰিব সেইটো মই দেখুৱাই দিম আপোনালোকে অতি সুন্দৰভাৱে তেনেকৈ কৰিব পাৰিব সো সকলোকে প্ৰথমতে আপোনালোকে দেখিছে এইটো হৈছে যেটো অফিচিয়েল পৰ্টেল সমৰ্থৰ আৰু ইয়াত আপোনালোকে সাধাৰণতে যদি চাই তেতিয়াহ'লে আজিৰ দিনটোতে এটা নটিফিকেশ্যন আহিছে আৰু সেই নটিফিকেশ্যনটো বিশেষকৈ আপোনালোকৰ যি কলেজ এপ্লাইৰ কথাখিনি বা আপোনালোকৰ কি প্ৰসেছ আছে গোটেইখিনি এইটো 24 মেৰ যেটো নটিফিকেশ্যন এডমিশ্যন নটিফিকেশ্যন উইথ টাইমলাইন বুলি দিছে আৰু এই নটিফিকেশ্যনখনেই হৈছে আপোনালোকৰ মই যিখন কৈ আছোঁ সেইখন অৰ্থাৎ য'ত আপোনালোকৰ এডমিশ্যনৰ ইনফৰমেশ্যন বা এডমিশ্যনৰ ডাটাখিনি দিয়া আছে সো ইয়াত যদি চাই তেতিয়াহ'লে এইটো আহিছে 24 মেৰ আৰু নটিফিকেশ্যনখনত পইণ্টকেইটা মই আপোনালোকৰ আগত ক'ম ইয়াত আপোনালোকৰ যিকেইটা পইণ্ট ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম Students will get 6 options for program selection either in the same higher educational institution or in different higher educational institution, university colleges. আপোনালোকে আসলে 6টা অপশন পাব program সিলেকশনৰ কাৰণে সেম হে হায়াৰ এডুকেশন আপোনালোকৰ যেটো যত কলেজ বা ইউনিভাৰ্সিটি যত এপ্লাই কৰিছে তাত হ'ব পাৰে বা বেলেগ এটা ইনষ্টিটিউট আপোনালোকে যদি এপ্লাই কৰে তেনে 6টা অপশন পাব টোটাল program সিলেক্ট কৰিবৰ কাৰণে বেলেগ বেলেগ program আপোনালোকে ল'ব পাৰে তাৰ পিছত আৰু এটা কথা আপোনালোকে সুধিছিল যে কাৰেকচনৰ কাৰণে সুধিছিল সো কাৰেকচনৰ ক্ষেত্ৰটো আপোনালোকক ইয়াত আপডেট মই দি দিম কেতিয়া আপোনালোকে কাৰেক্ট কৰিব পাৰিব কাৰেকচনৰ উইন্ডো কেতিয়াবা খুলিব Student need to mark preference against the option of programs HCI will be indicated of the preference given by the applicants autonomous college universities shall prepare the merit list in accordance with their admission rules however affiliated colleges shall prepare their merit list in accordance to the relevant policy of the concerned affiliating universities. According the merit list may be prepared by the university colleges based on a student's preference subject to the fulfilling of merit criteria required for admissions to that university colleges. এতিয়া কৈছে যে ষ্টুডেন্ট বিলাকে সাধাৰণতে নিজৰ প্ৰিফাৰেন্স দিব পাৰে কোড এডমিশন লম তাৰ প্ৰিফাৰেন্স তেওঁলোকে যেটো দিব এই প্ৰিফাৰেন্সৰ ওপৰত বেস কৰি কিনে তেওঁলোকে সাধাৰণতে যেটো সিট বা তেওঁলোকৰ আসলতে যেটো এডমিশন হেতু হ'ব আসলে এটা এক্সাম্পলৰ থৈটো বুজাইছে যদি এজন ব্যক্তিয়ে 95% মাৰ্কস পালে আৰু 95% পাইছে আৰু তেওঁ যদি এ আৰু বি দুটাখন কলেজ আপোনালোক তেওঁ যদি বি টুক প্ৰিফাৰেন্স দিছে ফাৰ্স্ট প্ৰিফাৰেন্স আপোনালোকে যদি 95 পোৱাৰ পিছত যদি বি টুক দিছে আৰু ঠিক তেনেকৈ 90% পোৱা এজন লৰাই যদি এ টুক প্ৰিফাৰেন্স দিছে তেতিয়া হলে সাধাৰণতে হে 90% পোৱা লৰাজনে এ টুত পাব তেওঁ সিটটো এ টুত দিব তেওঁ আৰু 95% পোৱাটোক বি টুতে দিব কাৰণ যদিও 90 তকে 95% হাইছ হয় তথাপিও কিন্তু তেওঁ সিটটো যেহেতু প্ৰিফাৰেন্স দিছে তেওঁ বি টুক ফাৰ্স্ট আৰু হে বি টুক ফাৰ্স্ট দিয়াৰ কাৰণে তেওঁ ফাৰ্স্ট প্ৰিফাৰেন্সটো বি তে পাব আৰু 90% পোৱাটোৱে যেহেতু প্ৰিফাৰেন্স দিছে এ টুত গতিকে তেওঁ এ টুত পাব এটো বুলি আসলতে উল্লেখ কৰিছে এই কথাখিনি HCI will have to do the academic scrutiny এখিনি আপোনালোকক নালাগে মেইন বস্তু হৈছে আপোনালোকক ইয়াত যিখিনি ইনকাম সাৰ্টিফিকেট সাধাৰণতে আপোনালোকে যদি ইনকাম সাৰ্টিফিকেটৰ কথা আহে তেতিয়া হলে আপোনালোকে আসলতে ইনকাম সাৰ্টিফিকেট ভালদৰে দিব আৰু যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ ক্ষেত্ৰত আপোনালোকে এডমিশনৰ সময়ত যদি খেলিমেলি পায় তেতিয়া হলে আপোনালোকৰ বাকিখিনিও চেক কৰিব বুলি ইয়াত উল্লেখ কৰিছে তাৰ পিছত এটা বস্তু আসলতে ইয়াত মই কম আপোনালোকক যেটো টাইমলাইনখিনি আছিল মোড অফ এডমিশন ইয়াত আপোনালোকে পাব পাৰে গোটেইখিনি ডিটেইলছ দিয়া আছে 27 মেৰ পৰা 2 জুন প্ৰগ্ৰাম সিলেকশ্যন আপোনালোকে কৰিব পাৰিব এতিয়ালৈকে আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন কৰিব পৰা নাই আৰু প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব 27 মেৰ পৰা 2 জুনৰ ভিতৰত 27 মেৰ পৰা খুলি দিব আপোনালোকক প্ৰগ্ৰাম সিলেকশ্যন আৰু 2 জুনলৈকে আপোনালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰে তাৰ পিছত প্ৰগ্ৰাম সিলেক্টৰ লগতে কলেজ এপ্লাই হে দুটা আপোনালোকে কাম কৰিব পাৰিব মনত ৰাখিব 27 মে পৰা 2 জুন বেছি দিন দিয়া নাই গতিকে আপোনালোকে অতি সোনকালে এই বস্তু এই যেটো এপ্লাই হেতু আপোনালোকে কৰি লব পিছৰ অৱস্থাত কিন্তু আকৌ আপোনালোকৰ খেলিমেলি লগাব গতিকে যিসকলৰ নন সিউইটি অৰ্থাৎ আপোনালোকে যদি সিউইটি পাস কৰা নহয় বা সিউইটি দিয়া নহয় তেতিয়াহলে 27 মে পৰা 2 জুনলৈকে আপোনালোকে সিলেক্ট কৰিব পাৰিব আকৌ আপোনালোকৰ যদি ভুল হৈছে কিবা হে এপ্লিকেশনত যদি আপোনালোকৰ কিবা কাৰেকচনৰ কথা যেহেতু যিসকলে সুধিছিলে বহুতৰে ভুল হৈছে বুলি কৈছে সো তেনে যিসকল আছে তেওঁলোকৰ কাৰণে 3 আৰু 4 জুন 3 আৰু 4 জুন এই দুদিন আপোনালোকৰ কাৰণে কাৰেকচন উইন্ডো খুলিব আৰু হেই দুদিনতে আপোনালোকে কাৰেক্ট কৰি ল'ব পাৰিব
তাৰপিছত 5-9 জুনত একাডেমিক স্ক্ৰিনিং হ'ব আপোনালোকৰ গোটেই এপ্লিকেশ্যন কাৰ পাৰ্চেণ্টেজ কেনেকুৱা কি কথা গোটেইখিনি আপোনালোকৰ বনাব 10 জুনত আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাই যাব 10 জুনত আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব 11-12 জুনত ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকল আছে তেওঁলোকৰ এডমিশ্যন হ'ব মই আকৌ এবাৰ কৈছোঁ আপোনালোক 27 পৰা 2 জুনলৈকে আপোনালোকে প্ৰগ্ৰেম চিলেক্ট কৰিব পাৰিব 27 তাৰিখৰ পৰা 2 তাৰিখলৈকে 3-4 জুনত 3 আৰু 4 এই দুদিন কাৰেকশ্যন উইণ্ড' খুলি দিব গতিকে কাৰেক্ট কৰিব পাৰিব 5 আৰু 9ত আপোনালোকৰ যিখিনি এপ্লিকেশ্যন আহিব সেইখিনি স্ক্ৰিনিং হ'ব অৰ্থাৎ গোটেই বস্তুখিনি বনাব মেৰিট লিষ্টখিনি 10 জুনত মেৰিট লিষ্ট ওলাই যাব 11-12 জুনত সেই ফাৰ্ষ্ট মেৰিট লিষ্ট যিখন ওলালে তাৰ এডমিশ্যনখিনি হ'ব 13 জুনত আকৌ আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টখিনি পাব্লিছ কৰিব 14 আৰু 15 জুনত ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব 16 জুনত থাৰ্ড মেৰিট লিষ্ট ওলাব 18-19 জুনত থাৰ্ড মেৰিট লিষ্টৰ এডমিশ্যন ষ্টাৰ্ট হৈ যাব 20 আৰু 22 এই দুদিন আপোনালোকৰ স্পট এডমিশ্যন কৰিব জাগাতে আপোনালোকৰ এডমিশ্যন হ'ব 24 আৰু 29 জুনত 24ৰ পৰা 29 যিখিনি পোষ্ট এডমিশ্যন আণ্ডাৰ নন CUT যিখিনি আছে পিছৰ অৱস্থাত সেইখিনি ইণ্ডাকশ্যন প্ৰগ্ৰেম দিব ডেমো ক্লাছ দিব এইখিনি আপোনালোকৰ নালাগে পিছৰ অৱস্থাত আকৌ আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন কৰিব পাৰিব যিসকলে প্ৰথমখিনি নাপাব সেইখনে 1 পৰা 2 আপোনালোকক দিব 3 পৰা 4 আকৌ কাৰেকশ্যন উইণ্ড' খুলিব 5 পৰা 8লৈকে একাডেমিক স্ক্ৰিনিং হ'ব এইখিনি কিন্তু CUT থকাখিনি মনত ৰাখিব নন CUT থকাখিনি যিসকল নন CUT যিসকলে অকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে 27 পৰা 2 তাৰিখলৈকে আপোনালোকক সকলোবিলাক প্ৰগ্ৰেম চিলেকশ্যন অপেন কৰি দিব আপোনালোকৰ কলেজ এপ্লাই খুলি দিব যদি ভুল হৈছে আপোনালোকৰ কিবা ডিটেইলছ তেতিয়াহ'লে সেইটো শুদ্ধ কৰিব পাৰিব 3 পৰা 4 জুনৰ ভিতৰত 10 জুনত ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব 10 জুনত যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব সেইটো আপোনালোকে চাব পাৰিব মেৰিট লিষ্টখন যিহেতু পাব্লিছ কৰিব আপোনালোকৰ কাৰণে গতিকে সেইটো চাব পাৰিব 11-12 জুনত যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিলে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব 13 জুনত ছেকেণ্ড মেৰিট লিষ্ট ওলাব 14-15 জুনত আকৌ ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব 16 জুনত থাৰ্ড মেৰিট লিষ্ট ওলাব আৰু 18-19 জুনত থাৰ্ড মেৰিট লিষ্ট যিসকলৰ নাম আহিব তেওঁলোকে আচলতে 18 আৰু 19 তাৰিখে সাধাৰণতে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব আকৌ 20 আৰু 22 তাৰিখে স্পট এডমিশ্যন ৰাখিছে সেই যিসকল নন CUT আছে তেওঁলোকৰ কাৰণে চ' এইটো হৈছে আপোনালোকৰ গোটেই পেটাৰ্ণটো আৰু CUT থকাসকলৰ যিটো ডেট দিছে নন CUT মই ইতিমধ্যে ক'লোঁ হায়াৰ ছেকেণ্ডেৰী কেৱল পাছ কৰাখিনি CUT যিসকলে এক্সাম দিছিলে তেওঁলোকৰ কাৰণে 1-2 তাৰিখে প্ৰগ্ৰেম চিলেকশ্যন 3-4 তাৰিখে কাৰেকশ্যন উইণ্ড' হ'ব জুলাইৰ এইসকলৰ নন CUT সকলৰ জুনত হ'ব আৰু CUT যিসকল আছে তেওঁলোকৰ কাৰণে জুলাই হ'ব আপোনালোকে বুজি পাইছে যিসকল জেনেৰেল হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁলোকৰ প্ৰথমখিনি হ'ব আৰু যিসকল জেনেৰেল নহয় যিসকল CUT চেণ্ট্ৰেল ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট যিসকলে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট যিসকলে দিছে তেওঁলোকৰ কাৰণে এই তলৰ যিটো পাৰ্ট আছে সেইখিনি আপোনালোকৰ কাৰণে হ'ব আৰু এইখিনি হোৱাৰ পিছত আপোনালোকৰ যিটো ক্লাছ ষ্টাৰ্ট এইখিনি হোৱাৰ লগে লগে আপোনালোকৰ ক্লাছ ষ্টাৰ্টো কৰি দিব লাহেকৈ আৰু এইটোত কোনো ধৰণৰ অসুবিধা নহ'ব ফুল ক্লাছেছ ফৰ অল কোৰ্চেছ ৰিজিউম অফ দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ এক্ৰছ 16 আগষ্ট বুলি ইয়াত উল্লেখ কৰিছে চ' এইখিনি আছিল আপোনালোকৰ কাৰণে সকলো সবিশেষ যিহেতু আপোনালোকক মই জনালোঁ আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন 27 পৰা 2 তাৰিখলৈকে আপোনালোকৰ থাকিব গতিকে আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰি ল'ব আৰু লগতে কলেজ চিলেক্টটো কৰি ল'ব আৰু প্ৰিফাৰেঞ্চ যিহেতু দিব লাগিব প্ৰিফাৰেঞ্চ আপোনালোকে ভালদৰে চাই মেলি দিব আৰু যাৰ 2 লাখতকৈ সাধাৰণতে বেছি হ'ব ইনকম তেওঁলোকে কিন্তু মনত ৰাখিব তেওঁলোকে ফ্ৰী এডমিশ্যন নাপাব ফিজ ৱেইভাৰ নাপাব যিসকল 2 লাখতকৈ কম হয় তেওঁলোকৰহে ফিজ ৱেইভাৰ পোৱাৰ সম্ভাৱনা থাকিব বা পাব পাৰে আৰু তেনে ক্ষেত্ৰত আচলতে ইয়াত এটা কথা উল্লেখ কৰিছে যে ৰাচন কাৰ্ড যদি দিয়ে ইনকম ডকুমেণ্টৰ বিপৰীতে যদি নাই ইনকম চাৰ্টিফিকেট তেনেহ'লে ৰাচন কাৰ্ড যদি দিছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত তেওঁলোকে টেষ্ট গোটেই বস্তুটো চেক কৰিব তাৰপিছতে তেওঁলোকক দিবলৈ চেষ্টা কৰিব বা যদি পায় তেতিয়া দিব যদি নাপায় কিন্তু নাপায় তেওঁলোকে কাৰেকশ্যন খুলিব 3-4 সেইটো আপোনালোকে হয়তো চাইছে চ' এইখিনি আছিল আপোনালোকক জনালোঁ 27 তাৰিখে যেতিয়া খুলিব কলেজ এপ্লাই মই আপোনালোকক দেখুৱাই দিম গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বহুত বেছি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে চ' এইখিনি কথা জনাই এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ যিমান পাৰোঁ সিমান শ্বেয়াৰ কৰক আপোনালোকে এই কথাটো যাতে সকলোৱে গম পায় ধন্যবাদ।